অজগৰ ওলাইছে অজগৰ সাপ চাবলৈ হিলদল ভাঙি ওলাই আহিছে মানুহ লোকে লুকাৰণ্য হৈ পৰিছে গৰৈমাৰী বিলৰজান গাঁৱত একেদিনাই দুটা অজগৰ সাপ উদ্ধাৰ ৰাতি জৰখিমিলি আৰক্ষী চকীৰ অন্তৰ্গত ভিতৰ দুৱাৰ গাঁৱত আৰু দিনত খুন্তলিৰ গৰাইমাৰী বিলৰজান গাঁৱত উদ্ধাৰ অজগৰ সাপ বাহনিৰ ছাত জিৰণি লোৱাৰ সময়ত চৰাই চিৰিকটিয়ে অত্যাধিক চিঞৰি থকা শুনি কেইজনমান লোকে বাহৰ ওপৰত প্ৰত্যক্ষ কৰে এডাল অজগৰ তাকে লৈ সৃষ্টি হয় চাঞ্চল্যৰ তেনে অৱস্থাত বন বিষয়াক খবৰ দিয়াত বন বিষয়া আহি ৰাইজৰ সহযোগত সাপডাল উদ্ধাৰ কৰি লৈ যায় বাহৰ তলত কিছুমান মানুহ ৰখি আছো ওপৰত দেখোন চৰাই চিৰিকটিয়ে চিঞৰি আছে আগতে আমি প্ৰত্যক্ষ কৰি চালো ডাঙৰ অজগৰ সাপ এটা বাহৰ ওপৰত আছে ৰাইজে হুলস্থুল কৰাত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিওঁতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি কেনে ডাঙৰ অজগৰ সাপটো উদ্ধাৰ কৰি লৈ যায় নিউজ ডেস্ক আমাৰ খবৰ।